ফের প্রশ্নের মুখে তথাকথিত বিরোধী ঐক্য। দুদিন আগে সাংবাদিক সম্মেলনে অখিল গগৈ বলেছিলেন, কংগ্রেসকে 30 মে পর্যন্ত সময় বেঁধে দিয়েছি, তারপর পরিস্থিতি বুঝে সিদ্ধান্ত নেব। সবই এটো অবধারিত, কিন্তু আমি রাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকো। মানে এলায়েন্স হবই, যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰোঁ তেতিয়াহ'লে আমি বিজেপিৰ মানুহ, কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে। এলায়েন্স হবই, এইটো মানে অবধাৰিত। যদি বিজেপি কৰিব খুজিছে এলায়েন্স হোৱাটো অবধাৰিত। এলায়েন্স নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব। আমি 30 মেলৈকে ৰম, সেইকাৰণে আমি কৈয়ে দিছোঁ 30 মেলৈকে ৰম। 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি পজিটিভ জেচাৰ ইতিমধ্যে দেখুৱাইছে, তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছে যে আমি একলগ হ'ম। 30 মেটো নহ'ব পাৰে, অকণমান ইফাল সিফাল হ'ব পাৰে। এবার অখিলকে পাল্টা জবাব জোরহাটের সাংসদ গৌরব গগৈয়ের। শনিবার দিল্লি উড়ে যাওয়ার আগে অখিল প্রসঙ্গে গৌরব বলেন, ব্ল্যাকমেলিং করে কংগ্রেসের সঙ্গে মিত্রতা অসম্ভব। শিৱসাগৰ জিলাত বিভিন্ন জিলা পৰিষদত বিজেপি প্ৰথম পৰ্যায়ত আহিলে, ক'ৰবাত বেছিভাগত আমি দ্বিতীয় পৰ্যায় বা তৃতীয়, আৰু তেওঁ ক'ৰবাত তৃতীয় বা চতুৰ্থত আহিছে। তো তেওঁ শিৱসাগৰ সমষ্টিৰ বিশ্লেষণ কৰাটো উচিত হ'ব। শিৱসাগৰতো মই খেলা নাই, তেওঁ খেলা নাই, কিন্তু কিবা কাৰণত তেওঁ স্থানীয় বিধায়ক হিচাপে তেওঁলোকৰ স্থিতি কংগ্ৰেছতকৈ এইবাৰ জিলা পৰিষদৰ ক্ষেত্ৰত অলপ দুৰ্বল। তো তেওঁ নিজৰ সমষ্টি বিশ্লেষণ কৰিব, আমি নিজৰ সমষ্টি বিশ্লেষণ কৰিম। আমাৰো তিতাবৰ সমষ্টিত মোৰ প্ৰয়াত পিতৃ সমষ্টিৰ ফলাফলটো ভাল হোৱা নাই। এই সময়ত আমি কাকো আঙুলিয়াই দিবলৈ বিচৰা নাই, আমি বিশ্লেষণ কৰাটো বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি যদি কোনোবাই ব্লেকমেইল কৰি ভাবে যে আমাৰ লগত মিত্ৰতা কৰিব পাৰিব, ব্লেকমেইলৰ বলত কংগ্ৰেছ দলে মিত্ৰতা নয়। এদিকে পঞ্চায়েত নির্বাচন শেষ হতেই ভূপেন বরার অপসারণ নিয়ে শুরু হয়েছে জল্পনা। সূত্রের খবর, শীঘ্রই অসম প্রদেশ কংগ্রেস সভাপতি হতে পারেন জোরহাটের সাংসদ। এ ব্যাপারে গৌরব গগৈ জানান, দলের ডাকে দিল্লি যাচ্ছি না, ব্যক্তিগত কারণেই দিল্লি যাচ্ছি। বর্তমানে আমাদের একটাই লক্ষ্য, মিশন 2026। এটাহে কথা যে আমি মিশন 2026ত আমাক আগবাঢ়ি যাব লাগে। AICC তেওঁলোকে গোটেই অধ্যয়নবোৰ কৰি আছে, আমাক জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাক পৰামৰ্শ দি আছে। এই মুহূৰ্তত আমি সকলোৱে একগোট হোৱা আৰু সকলোৱে একত্ৰিত হৈ কাম কৰাটো উচিত। চাওক, মোৰ এটাহে মোৰ বিষয় যে আমাৰ কিছু সাংগঠনিক আমাৰ দুৰ্বলতা, বিশেষকৈ আমাৰ লোকসভাত অলপ দেখা গ'ল। সেইখিনি দুৰ্বলতা আমি কেনেদৰে আমি শুদ্ধ কৰিব পাৰোঁ, সংশোধন কৰিব পাৰোঁ, সেয়া হৈছে মূল। কংগ্রেসের মিশন 2026 নিয়ে ব্যস্ত গৌরব গগৈ। ফলে আগামী দিনে রাজ্যের বিরোধী ঐক্যমঞ্চ কোন পথে গতি করে তা হবে লক্ষণীয়। ব্যুরো রিপোর্ট, NKTV বাংলা।